এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জন আশীৰ্বাদ যাত্ৰাৰ বাবে আগবাঢ়িছে আৰু ৰাইজৰ মাজত তেওঁ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে আৰু এই মুহূৰ্তত ৰাইজে বাবাক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহেৰে কিৰিলি পৰা দেখিবলৈ পোৱা গৈছে আৰু এখন সুসজ্জিত বাহন ইতিমধ্যে সাজু কৰি থোৱা হৈছে। সেই বাহনখনৰ জৰিয়তে মুখ্যমন্ত্ৰী বাহনখনত উঠি জন আশীৰ্বাদ যাত্ৰা কৰিব আৰু এই বাহনখনেৰে ঢেকীয়াজুলি সমষ্টিৰ পৰা বৰচলা সমষ্টিলৈ যাব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ হেতা ওপৰত লগাইছে অৱশ্যে একাংশ লোকে তেওঁলোকে মুখ্যমন্ত্ৰীক ওচৰৰ পৰা চোৱাৰ যি হেঁপাহ আছিল সেই হেঁপাহ সামৰি থ'ব পৰা নাই। আচলতে কিৰিলি পাৰিছে মুখ্যমন্ত্ৰীক ওচৰৰ পৰা পাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কাষত থকা যিসকল লোক আছে তেওঁলোকৰ সৈতে হাত মিলাইছে বা তেওঁলোকক এষাৰ মাত দিয়াৰ চেষ্টা চলাইছে, যিহেতু তেওঁ ইতিমধ্যে যিখন সুসজ্জিত বাহন সেই বাহনখনৰ কাষ চাপিছেহি আৰু এই বাহনখনত উঠিয়ে মুখ্যমন্ত্ৰীয়ে তেওঁ জন আশীৰ্বাদ যাত্ৰাত ভাগ ল'ব। এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি আৰু এইখন যিখন বাহন সাজু কৰি ৰখা হৈছে এই বাহনত উঠিয়ে জন আশীৰ্বাদ যাত্ৰাৰ আৰম্ভণি কৰিব আৰু এই বাহনখনৰ পৰা তেওঁ উঠিছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰী বাহনত উঠিছে আৰু ইয়াৰ পৰা এটা জন আশীৰ্বাদ যাত্ৰাৰ এয়া শুভাৰম্ভণি কৰিছে। এই বাহনেৰে বৰচলা সমষ্টিলৈ যাব আৰু পৰৱৰ্তী সময়ত ঢেকীয়াজুলি তেজপুৰ আৰু নদুৱাৰ সমষ্টিৰ ৰঙাপাৰা সমষ্টিলৈ যাব। তেওঁ আমি পাৰিলে তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁক এটা নেপালী সম্প্ৰদায়ৰ টুপি গোৰ্খা সম্প্ৰদায়ৰ এটা টুপি উপহাৰ দিছে আৰু সেইটো তেওঁ নিজেই পিন্ধি লোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ সৈতে আছে দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছে। আমি তেওঁৰ মতামত ল'বলৈ চেষ্টা কৰিম। আজি যাত্ৰা আমি আৰম্ভ কৰিম জন আশীৰ্বাদ যাত্ৰা, ৰাইজৰ মই আশীৰ্বাদ বিচাৰিম। এইমাত্ৰ জন আশীৰ্বাদ যাত্ৰাৰ বাবে আগবাঢ়িছে, লগত আছে ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া। এই মুহূৰ্তত আমি দেখুৱাই আছো মুখ্যমন্ত্ৰী আগবাঢ়িব বৰচলা সমষ্টিৰ দিশে, এতিয়া আগবাঢ়িব যিখন সুসজ্জিত বাহন আছে ইয়াত দেখুওৱা মন্ত্ৰীৰ সৈতে উপস্থিত আছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱ উপস্থিত আছে, লগত আছে ঢেকীয়াজুলিৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া উপস্থিত আছে আৰু ইয়াৰ পৰাই পোনে পোনে যাব বৰচলা সমষ্টিলৈ। বৰচলা সমষ্টিত এতিয়াও জনতাৰ যি হাবিয়াস তেওঁ আগবাঢ়িব পৰা নাই আৰু গাড়ীৰ আগফালে বহিছে সাংসদ ৰঞ্জিত দত্ত, বিজেপিৰ একালৰ ৰাজ্যিক সভাপতি আছিল তেওঁ, আৰু তেওঁলোকো গাড়ীত উঠি লৈছে আৰু এই গাড়ীয়ে যাবলৈ আগবাঢ়িবলৈ ইংগিত দিছে কিন্তু যাব পৰা নাই। যথেষ্ট ভিৰ দৰ্শক, যিসকল বিজেপিৰ কাৰ্যকৰ্তা আছে তেওঁলোকে আগভেটি ধৰিছে, যাবলৈ দিয়া নাই আচলতে মৰমৰ মুখ্যমন্ত্ৰীগৰাকীক। আমি দেখুৱাইছোঁ কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে, সহস্ৰ লোকৰ ইয়াত সমাগম হৈছে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ আৰু মুখ্যমন্ত্ৰীক এবাৰ কাষৰ পৰা চাবলৈ সকলোৱে হেঁপাহ কৰিছে। এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ। এয়া মুখ্যমন্ত্ৰী আগবাঢ়িছে, লাহে লাহে আগবাঢ়িছে আৰু ইয়াৰ পৰাই আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বিজেপি দলৰ জন আশীৰ্বাদ যাত্ৰা আৰু এই যাত্ৰাত সমুখীন হয় ৰাজ্যৰ 35টা সমষ্টিক সামৰি লৈছে প্ৰথম পৰ্যায়ৰ এই জন আশীৰ্বাদ যাত্ৰাই আৰু পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ত জন আশীৰ্বাদ যাত্ৰা অন্যান্য সমষ্টিসমূহ সামৰি ল'ব। প্ৰত্যেকটো সমষ্টিলৈ মুখ্যমন্ত্ৰী এনেদৰে নিজেই যাব, উপস্থিত থাকিব আৰু তেওঁ জনতাৰ মতামত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব, জনতাৰ পৰা আশীৰ্বাদ ল'ব আৰু জনতাৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ ল'ব আৰু সেই অভাৱ অভিযোগক লৈ যি পৰামৰ্শ দিব জনতাই, সেই পৰামৰ্শৰ ভিত্তিত বিজেপি দলে ইস্তাহাৰ প্ৰকাশ কৰিব, নিৰ্বাচনী ইস্তাহাৰ, আৰু সেই নিৰ্বাচনী ইস্তাহাৰেৰে সমাগত যি নিৰ্বাচন আছে সেই নিৰ্বাচনত বিজেপি দলে তেওঁলোকৰ ৰণনীতি প্ৰস্তুত কৰিব।